নমস্কাৰ, অতি গুৰুত্বপূৰ্ণ ভিডিঅ' এটা লৈ আপোনাৰ ওচৰত হাজিৰ হৈছোঁ। এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া AAI নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে ট্ৰেইনিং এপ্ৰেণ্টিছৰ নটিফিকেশ্যন মুকলি কৰিছে। ট্ৰেইনিং ইয়েৰ 2026-27 কাৰণে ইয়াৰ অভাৰভিউ আছে। 95টা টোটেল ভেকেঞ্চিজ আছে। পজিশ্যন হ'ব গ্ৰেজুৱেট, ডিপ্ল'মা এণ্ড ITI ট্ৰেড এপ্ৰেণ্টিছৰ কাৰণে। ইয়াৰ ট্ৰেইনিং ডিউৰেশ্যন সময়টো হ'ব 1 বছৰৰ কাৰণে ট্ৰেইনিং হ'ব। আৰু লোকেশ্যন আছে নৰ্থ ইষ্ট ৰিজন, যেনে গুৱাহাটী, ইম্ফাল, শ্বিলং, আগৰতলা, ডিমাপুৰ, তেজু, লেংপুই এণ্ড হলং। এইসব জেগাৰ কাৰণে নটিফিকেশ্যনটো মুকলি হৈছে। ইম্পৰ্টেণ্ট ডেটছ, এপ্লিকেশ্যন পিৰিয়ডটো আপোনাৰ ষ্টাৰ্ট হৈ গৈছে অলৰেডি 7 জুলাইৰ পৰা, আৰু এইটো লাষ্ট ডেটটো আছে জুলাই 28, 2026। ইয়াৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাই লওঁ। যিহেতু এইটো নৰ্থ ইষ্ট ৰিজনৰ কাৰণে হয়, সেইকাৰণে ইণ্ডিয়ান নেশ্যনেলছ হু আৰ ডমিচাইলছ অফ দি নৰ্থ ইষ্ট ৰিজন আৰ এলিজিবল। অকল নৰ্থ ইষ্ট ৰিজনৰ পাৰ্মানেণ্ট ৰেচিডেণ্টে এই এপ্ৰেণ্টিছৰ কাৰণে এপ্লাই কৰিবলৈ পাৰিব। এজ লিমিটটো আছে আপোনাৰ 18ৰ পৰা 26 বছৰলৈকে এজ অফ জুলাই 28, 2026, মানে জুলাই 2026ত আপোনাৰ এজটো 26 বছৰতকৈ বেছি হ'ব নালাগিব, আৰু মিনিমাম এজটো 18 ইয়াৰ্ছ আছে। ইয়াত নৰ্মেলি যি গভৰ্ণমেণ্ট ৰিলেক্সেশ্যন থাকে এজৰ ওপৰত, সেইটো আপোনাক দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে। গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ কাৰণে ডিগ্ৰী লাগিব, গ্ৰেজুৱেট 3 years ডিগ্ৰী লাগিব, BE BTech ইন ৰিলেভেণ্ট ইঞ্জিনিয়াৰিং ডিচিপ্লিনছ। আৰু তাৰপিছত আছে ডিপ্ল'মা এপ্ৰেণ্টিছৰ কাৰণে ফুল টাইম ডিপ্ল'মা ইন ৰিলেভেণ্ট ইঞ্জিনিয়াৰিং ডিচিপ্লিনছ। তাৰপিছত আছে ITI ট্ৰেড এপ্ৰেণ্টিছেছ। ইয়াত ITI NCVT চাৰ্টিফিকেট লাগিব আপোনাক ফ্ৰম ৰিলেভেণ্ট ট্ৰেডছ। ইয়াৰ কাৰণে মান্থলি ষ্টাইপেণ্ড আছে। চেলাৰী আপুনি ক'ব পাৰিব মান্থলি চেলাৰী। গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ কাৰণে 15,000 rupees আপুনি per month পাব, আৰু ডিপ্ল'মা এপ্ৰেণ্টিছৰ কাৰণে 12,000 এণ্ড ITI ট্ৰেড এপ্ৰেণ্টিছৰ কাৰণে 9,600 per month পাব আপুনি এজ এ চেলাৰী। এই এপ্ৰেণ্টিছৰ কাৰণে আপোনাক এপ্লাই কৰিবলৈ কাৰণে দুটা ষ্টেপত কৰিব লাগিব। প্ৰথমতে কেণ্ডিডেট মাষ্ট ফাৰ্ষ্ট ৰেজিষ্টাৰ অন দি অফিচিয়েল গভৰ্ণমেণ্ট পৰ্টেল NAPS পৰ্টেল ফৰ গ্ৰেজুৱেট অৰ ডিপ্ল'মা এপ্ৰেণ্টিছেছ। তাৰপিছত NAPS পৰ্টেল ফৰ ITI ট্ৰেড এপ্ৰেণ্টিছেছ। যদি আপুনি গ্ৰেজুৱেট আৰু ডিপ্ল'মা এপ্ৰেণ্টিছৰ কাৰণে এপ্লাই কৰি আছে, তেতিয়া আপোনাক NAPS পৰ্টেলত গৈ কিনে প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব। ঠিক তেনেধৰণে ITI ট্ৰেড এপ্ৰেণ্টিছৰ কাৰণে NAPS পৰ্টেলত গৈ কিনে ৰেজিষ্টাৰ কৰিব লাগিব। আফটাৰ ৰেজিষ্টাৰিং, যদি আপোনাৰ এইটো ৰেজিষ্টাৰ হৈ যোৱাৰ পিছত, আফটাৰ ৰেজিষ্টাৰিং চাৰ্চ ফৰ দি এষ্টাব্লিছমেণ্ট এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া RHQ ৰিজনেল হেডকোৱাৰ্টাৰ NER গুৱাহাটী। এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ ৰিজনেল হেডকোৱাৰ্টাৰৰ ৱেবছাইটত গৈ কিনে আপোনাক এপ্লাই কৰিব লাগিব ফাইনেলি। ছাবমিট যেনেকৈ মই ক'লোঁ, আপোনাৰ লাষ্ট ডেটটো হয় 28 জুলাই 2026, আৰু মোষ্ট ইম্পৰ্টেণ্টলি ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফি নাই। এই নটিফিকেশ্যনটোক ডিটেইলত পঢ়িবলৈ কাৰণে আপোনাক মই অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। আপুনি গৈ কিনে নিজৰ কাৰণে পঢ়িব পাৰিব। কিবা কুৱেশ্যন থাকিলে আপুনি কমেণ্ট কৰি জনাব পাৰিব। আই হোপ ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল আছিলে। এনেধৰণৰ আপডেটছ টাইমলি পাই থাকিবলৈ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।